নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বহুত দিনৰ পিছত তোমালোকক লগ পাইছোঁ। আজি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কথা লৈ আহিছোঁ, মানে ধৰা ইংলিছৰ পাৰ্টৰ তোমালোকৰ লেটাৰ টু এডিটৰ, ৰিপৰ্ট ৰাইটিং আৰু ষ্টৰী ৰাইটিঙৰ বিষয়ে কিছু দৰকাৰী কথা তোমালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে আজি তোমালোকে এই অংশকেইটা চোৱাৰ পিছত সেইবোৰ তোমালোকে ৰাইটিং স্কিলেই হওক বা লেটাৰ বা ৰিপৰ্ট লিখাটো কেনেকুৱা ধৰণৰ সহজ হৈ পৰিব তোমালোকে ধৰিবই নোৱাৰিবা। গতিকে তোমালোকৰ যদি এতিয়ালৈকে প্ৰব্লেম আছিলে যে লেটাৰ টু এডিটৰ, ৰিপৰ্ট ৰাইটিং বা ষ্টৰী ৰাইটিঙৰ বিশেষ কিছুমান অসুবিধা পাই আছিলে, তেনেহ'লে এই ভিডিঅ'টো সোনকালে চাই লোৱা আৰু শেষলৈকে চোৱা। তোমালোকৰ কমচে কম 50% বা 80%লৈকে তোমালোকে আৰামছে বুজিবলৈ সক্ষম হ'বা আৰু নম্বৰো পাবা। পোনপ্ৰথমে আহিছোঁ লেটাৰ টু এডিটৰলৈ। পৰীক্ষাত প্ৰায়ে চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন পাবা। মই এটা কুৱেশ্যন লৈ লৈছোঁ ইয়াত যে ৰাইট এ লেটাৰ টু এডিটৰ অফ এ লোকেল নিউজ পেপাৰ এবাউট ফ্ৰিকুৱেণ্ট লোড শ্বেডিং ইন ইয়ৰ লোকেলিটি ডিউৰিং দ্য এক্সাম ছিজন। মানে তোমালোকৰ পৰীক্ষাৰ ছিজনত যে তোমালোকৰ বেছি বিদ্যুৎ কৰ্তন হয় তাৰ বিষয়ে তোমালোকে লিখিব লগা হ'ব পাৰে, বা ৰাস্তা ঘাটৰ অৱস্থাৰ বিষয়ে তোমালোকৰ লেটাৰ লিখিব লগা হ'ব পাৰে। এতিয়া চাবা আনচাৰত মই কি দিছোঁ। প্ৰথমত এইখিনি পাৰ্ট চোৱা, মই কেইটা ভাগত পাৰ্ট কৰিম তোমালোকে চাবা। 3টামান ভাগত মই তোমালোকৰ লেটাৰটো এডিটৰ ভাগ কৰিছোঁ। এইটো এটা, তাৰপিছত এইটো এটা, তাৰপিছত ছাবজেক্টটো থাকিবই। এতিয়া প্ৰথমত চাই লোৱা এক্সাম হল মানে কিয় দিছোঁ, ক'ৰ পৰা লিখি আছা তুমি। চেণ্ডাৰ এড্ৰেছ ইয়াত থাকে হ'ল চেণ্ডাৰ এড্ৰেছ, ক'ৰ পৰা এড্ৰেছিং কৰি আছা। নিজৰ ঠিকনাটোও দিব পাৰা বা নিজৰ ঠিকনাটো নিদিবা। একচুৱেলি ইয়াত তোমালোকে XYZ বুলি লিখিব পাৰা বা এক্সাম হল বুলি লিখিব পাৰা, আৰু যিটো ডিষ্ট্ৰিক্ট তোমালোকে যিকোনো এটা ডিষ্ট্ৰিক্ট লিখি দিবা। যেতিয়া লিখিবা, যিহেতু 10 তাৰিখে তোমালোকৰ পৰীক্ষা, 10 তাৰিখে তোমালোকৰ ইংলিছ নহয় যিহেতু, তুমি তথাপি লিখিব পাৰা, কোনো কথা নাই। তাৰপিছত আহি যে গ'ল দ্বিতীয় পইণ্টটো বা দ্বিতীয় পাৰ্টটো, টুৰ পৰা আৰম্ভ কৰি পেলাই একদম গুৱাহাটীলৈকে। সেইটো হ'ল তোমাৰ ৰিচিভাৰ, যোনে ৰিচিভ কৰিব সেইটো। ৰিচিভাৰৰ এণ্ডৰ কথাটো লিখিবা, এইটো ৰিচিভাৰ য'ত পঠাই আছা সেইখিনি। তাৰপিছত আহি গ'ল ছাবজেক্ট। ছাবজেক্টটো কি আছে কুৱেশ্যনতে চাই ল'বা। কমপ্লেইন দিবা কিহৰ কাৰণে, ফ্ৰিকুৱেণ্ট লোড শ্বেডিং, ইয়াত যিহেতু আছেই চাই লোৱা ফ্ৰিকুৱেণ্ট লোড শ্বেডিং, ঠিক আছে। এতিয়া আহি গ'লোঁ যিটো আমাৰ বডি পাৰ্ট, মানে যিটো আমাৰ লিখাৰ যিখিনি মূল। তাৰ আগতে তোমালোকক চোৱা, ইয়াতে মই কৰি থৈছোঁ, হাইলাইট কৰি থৈছোঁ। হাইলাইট পৰ্চনটো হৈছে তোমালোকৰ ইন্ট্ৰডাক্টৰী পেৰাগ্ৰাফ। এইখিনি তোমালোকে মুখস্থ কৰি ল'বা। থ্ৰু দ্য কলম অফ ইয়ৰ এষ্টিম ডেইলি, I would like to draw the attention of the concerned authority towards the problem of frequent load shedding in our locality নলবাৰী। তোমালোকে এইখিনি লোকে চোৱা, অথৰিটি লোকে মুখস্থ কৰি ল'বা এইখিনিৰ। তাৰপিছত টুৱাৰ্ডছ দ্য প্ৰব্লেম, যিটো তোমালোকৰ ছাবজেক্ট থাকিব, এইখিনি হ'ব ছাবজেক্টৰ কথা, কিন্তু থ্ৰুৰ পৰা অথৰিটি লোকে তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত তোমাৰ চিম্পল ইংলিছত তোমালোকে নিজৰ যি সমস্যা আছে সেইখিনি লিখিলা। উই আৰ ফেচিং আ চিভিয়াৰ problem due to irregular power supply for the last few weeks. As you know, our SSLC examination is going on. It is the most important time for the student, but the electricity goes off frequently, especially during the evening hours. It disturbs our studies badly. Most of the students belong to poor families and cannot afford inverter or generators. তাৰপিছত এইখিনি লিখাৰ পিছত তোমালোকে যিখিনি নেক্সট পাৰ্টত লিখিবা, I therefore, এইখিনি সেম হ'ব দেই। I therefore request the concerned authority to look into the matter seriously and ensure regular power supply. Ensure regular power supply যিটো এইটো ছাবজেক্ট আছে তোমালোকৰ বেলেগ বেলেগ হ'ব, যিটো ছাবজেক্টত থাকিব এইটো বহাই দিবা। ফৰ দ্য বেনিফিট অফ দ্য ষ্টুডেণ্ট বা বেনিফিট অফ দ্য পাব্লিক, এনেকৈ লিখি দিবা, ঠিক আছে। তাৰপিছত তোমালোকৰ ইজি, ইয়ৰ ফেইথফুলি XYZ, কাৰণ নাম মেনশ্যন কৰিব নোৱাৰা পৰীক্ষা যিহেতু, হয়নে, এইকাৰণে এইখিনি তোমালোকৰ একদম ইজি। তোমালোকক কেইটা পইণ্ট ক'লোঁ চোৱা। প্ৰথমত তোমালোকৰ চেণ্ডাৰ এড্ৰেছ লিখিবা, তাৰপিছত লিখিবা ৰিচিভাৰ এড্ৰেছ, তাৰপিছত তোমালোকৰ কমপ্লেইনটো কিহৰ ওপৰত বা ছাবজেক্টটো কিহৰ ওপৰত সেইটো লিখিবা। আৰু যিটো মই লাইন ক'লোঁ, যিটো হাইলাইট কৰি দিছোঁ, এইখিনি পৰ্চন তোমালোকে মুখস্থ কৰি ল'বা। গোটেইকেইটা এডিটৰৰ চিঠিত এইটো ছেইম হ'ব। তাৰপিছত তোমালোকে নিজৰ যিটো প্ৰব্লেম আছে সেইটো ইয়াত লিখিবা, একদম চিম্পল ৱেত লিখিবা। তাৰপিছত I therefore পৰা আৰম্ভ কৰি এইখিনি তোমালোকৰ একেই থাকিব, আৰু ইয়ৰ ফেইথফুলি XYZ, ঠিক আছে। এইখিনি আছিলে তোমাৰ লেটাৰ টু এডিটাৰ। এতিয়া নেক্সট পাৰ্টটো হৈছে কি, ৰিপৰ্ট ৰাইটিং। ৰিপৰ্ট ৰাইটিঙৰ কিছুমান তোমালোকে অলপ চাব পাৰা। এটা কুৱেশ্যন দি দিছোঁ, কুৱেশ্যনটো চাই লোৱা। ৰাইট এ ৰিপৰ্ট ফৰ এ লোকেল ইংলিছ ডেইলি অন এ ৰোড এক্সিডেণ্ট ডেট টুক প্লেচ ইন ইয়ৰ লোকেলিটি। মানে এক্সিডেণ্ট হৈছে বা বিভিন্ন ধৰণৰ ধৰা ফাংচন হ'ব পাৰে, ফ্লাড ছিজন হ'ব পাৰে, এক্সিডেণ্ট টাইপৰ এনেকুৱা টাইপৰ থাকিব। কিন্তু তোমালোকে প্ৰথম কি কৰিব লাগিব, হেডলাইন এটা দিব লাগিব। যেনেকৈ যে চোৱা, ইয়াত এক গ্ৰুচাম ৰোড এক্সিডেণ্ট, ইয়াত তোমালোকে গ্ৰুচামৰ জেগাত টেৰেবলো দিব পাৰা, টেৰিবল,
ঠিক আছে, এনেকুৱা দিব পাৰে। তাৰপিছত লিখিবা কি বাই এ ষ্টাফ ৰিপৰ্টাৰ, তোমালোকে ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাম কৰিছা, এইটো লিখিবা। তাৰপিছত প্লেচ দিবা, ক'ত হৈছে গুৱাহাটী। তাৰপিছত ডেট দিবা, ঠিক আছে। তাৰপিছত তোমালোকে এইখিনি কি লিখিবা, লিখোঁতে ক'ত হৈছিলে, কি হৈছিলে, প্ৰথমত চাবা যে কি হৈছিলে, কেতিয়া হৈছিলে আৰু ক'ত হৈছে, এই তিনিটা বস্তু লিখিবা। যে এ টেৰিবল ৰোড এক্সিডেণ্ট টুক প্লেচ য়েষ্টাৰডে। আৰু ৰিপৰ্ট ৰাইটিং লিখাৰ সময়ত সদায় মনত ৰাখিবা যে তোমালোকে যেতিয়া আৰম্ভ কৰিবা পাষ্ট টেন্সত আৰম্ভ কৰিবা। এট ঝালুকবাৰী অন NH37 around 2 PM the accident occurred between a speeding truck and a private car. এইখিনি তোমালোকে লিখিলা, ক'ত হৈছিলে, কি হৈছিলে আৰু কেতিয়া হৈছিলে, হৈ গ'ল। তাৰপিছত একৰ্ডিং টু দ্য আই উইটনেছ, এইটো লিখিবা, থাকক নাথাকক আই উইটনেছ লিখিবা, মানে তোমালোকে কাৰোবাৰ পৰা সংগ্ৰহ কৰিছা। দ্য ট্ৰাক ৱাজ কামিং এট এ হাই স্পীড এণ্ড কলিডেড হেড অন উইথ দ্য কাৰ. The impact was so severe that the car was totally damaged. 2 persons died on spot. 3 others were seriously injured. The local people and the police arrived immediately. The injured persons were taken to the GMCH for treatment. The driver of the truck fled from the spot. Police seized the truck and registered a case. The situation is under control now. বাস এইখিনি তোমালোকৰ ৰিপৰ্ট। এইখিনি তোমালোকে কি কি পাইছা দেখিছা, কেইটা পইণ্ট। এটা হ'ল তোমালোকে ভাল এটা হেৰি দিব লাগিব, এইটোক তোমালোকে কি কোৱা, হেডলাইন বুলি ক'ব পাৰা। এই হেডলাইনটো ধুনীয়াকৈ দিবা। তাৰপিছত বাই ষ্টাফ ৰিপৰ্টাৰ লিখিবা। তাৰপিছত ইয়াত কি লিখিবা, প্লেচ দিবা আৰু ডেট দিবা। তাৰপিছত আৰম্ভ কৰি দিবা, ঠিক আছে। তাৰপিছত আহি গ'লোঁ ষ্টৰী। ষ্টৰীত সদায় আউটলাইন দিয়া থাকিব পৰীক্ষাত। তোমালোকে আউটলাইনটো বুজি পেলাই বা পঢ়ি পেলাই বুজিব লাগিব যে কিহৰ ওপৰত দিছে। তোমালোকে যদি এনেকৈ পঢ়া, 2 friends passing through a forest saw a bear coming, one climbed a tree, the other could not climb. তাৰপিছত এইটো দিব পৰা যে 2 friends and a bear, এইটো এটা হেৰি দিব পৰা, তোমালোকে তোমালোকে টাইটেল দিব পাৰা। বা এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড, এনেকৈ লিখিব পাৰা। বা বিপদৰ বন্ধুৱে আচল বন্ধু, এইটোৰ কথা বুজাইছে। আৰু টাইটেলটো যদি মনতো নাথাকে তেনেহ'লে তোমালোকে চৰিত্ৰকেইটাৰ নাম লিখি দিলেই হ'ল। যেনেকৈ মই কৈছোঁ 2 friends and a bear, ইয়াত বিয়াৰৰ কথা আহিছে, সেইকাৰণে এইটো লিখি দিব পাৰা। আৰু গল্পটো সদায় পাষ্ট টেন্সত লিখিব লাগে, সেইটো জানিবা। আৰু কি ভাৰ্ব কিছুমান থাকিব, সেইবিলাক হ'ল ৱাজ, ৱেৰ, চ, ক্লাইম্ব, লে, ডাউন, এইবিলাক তোমালোকে নিজে বনাই লিখিব লাগিব। আৰু সাধুটোৰ শেষত তোমালোকে কি দিব লাগিব, মৰেল এটা দিব লাগিব। মৰেলটো হ'ল আচল, কাৰণ মৰেল নিদিলে তুমি ইয়াৰ পৰা কি শিকিছা, এইটো নিদিলে তোমালোকৰ নম্বৰ কটা যাব। ধৰা এইটো পঢ়িলা, এইটোৰ কাৰণে মই দি দিছোঁ চোৱা, এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড। বা 2 friends, ইয়াত লিখিব পাৰা 2 friends and bear, এইটো দিব পাৰা। এইটো হ'ল তোমালোকৰ কাৰণে টাইটেল। এতিয়া তোমালোকে ইয়াত চোৱা, ওৱান্স আপন এ টাইম আৰম্ভ কৰিলোঁ, পাষ্ট টেন্স হ'ব। ওৱান্স আপন এ টাইম 2 friends were passing through a dense forest. They promised to help each other in a danger. Suddenly, আৰু লিখাৰ সময়ত একদম চিম্পল ইংলিছ ইউজ কৰিবা। They saw a big bear coming towards them. One of the friends knew how to climb a tree. He immediately ran and climbed up nearby tree. He did not think about his friend. The other friend did not know how to climb a tree. He was helpless, but he had presence of mind. He had heard that bear do not touch dead bodies, so he lay down flat on the ground and held his breath. The bear came to him, if sniffed his face and ears. The bear thought him to be dead and went away slowly. After some time, the friend on the tree came down. He asked other friend, "What did the bear whisper in your ear?" The friend replied, "The bear advised me not to trust a false friend who leaves you in a danger." ইয়াৰ মৰেলটো হৈ গ'ল, এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড, এইটো হৈ গ'ল। আৰু ইয়াৰ মৰেলটো আৰু এটা চিম্পলভাৱে তোমালোকে দিব পাৰা, নেভাৰ ট্ৰাষ্ট এ ফলছ ফ্ৰেণ্ড, নেভাৰ ট্ৰাষ্ট এ ফলছ ফ্ৰেণ্ড, ঠিক আছে। তোমালোকে ইয়াৰ পৰা যদি বুজিব পাৰিছা তেতিয়াহ'লে তোমালোকে নিজৰ পৰীক্ষাত তোমালোকে এইখিনি বহুতখিনি হেল্প হ'ব। আৰু যদি কিবা থাকে তোমালোকে নিশ্চয়কৈ জনাবা, তেতিয়ালৈকে তোমালোকৰ যিখিনি থাকে মোক জনালে ভাল পাম। আৰু তোমালোকৰ পৰীক্ষা ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।